বহুদিন পিছত দুজন ছাত্ৰই আমাৰ মাজত অনুষ্ঠিত হ'ল মানে সৰ্বভাৰতীয় মেডিকেল পৰীক্ষাত যিজন আমাৰ স্থানীয় ল'ৰা ৰুবুল ৰায় তেখেতে পৰীক্ষাটো দি পাছ কৰিছে, প্ৰৱেশিকা পৰীক্ষাটো দি পাছ কৰিছে আৰু এখেত বৰ্তমান তিনিচুকীয়া মেডিকেল কলেজত এডমিশ্যন লৈছে। গতিকে আমাৰ এই অঞ্চলৰ দীৰ্ঘদিনৰ পৰা কোনো এজন ল'ৰাই ভাল এটা ৰিজাল্ট বা মেডিকেলত যাব পৰা সুবিধা পোৱা নাছিল। এই ল'ৰাজন যিহেতু ভাল এজন শিক্ষিত ল'ৰা বা ভালকৈ পঢ়া শুনা কৰিছে ভাল, যাৰ কাৰণে ই মানে পৰীক্ষাত পাছ কৰিবলৈ সক্ষম হ'ল আৰু এতিয়া মেডিকেলত নামভৰ্তি কৰিবলৈ সম্ভৱ হ'ল। MBBS ডাক্তৰ হিচাপে সিহঁতে আৰু 5-6 বছৰৰ ভিতৰত ওলাই আহিব। গতিকে তেখেত যে আমাৰ এই অঞ্চলৰ এটা গৌৰৱ আৰু সেই গৌৰৱটো যাতে কাৰ্যত পৰিণত কৰিব পৰা যায়, তাক যাতে কোনো উৎসাহ উদ্দীপনা যে আগুৱাই দিয়া যায় আৰু যাতে আমাৰ ল'ৰা ছোৱালীখিনিও ভৱিষ্যতে তেওঁলোকে অনুসৰণ কৰি যদি আগবাঢ়ি যাব পাৰে, সেইকাৰণে এখন আমাৰ সম্বৰ্ধনা সভা অনুষ্ঠিত কৰিছোঁ। আৰু আজি সম্বৰ্ধনা সভাত তেখেতক এখন ফুলান গামোচা, এখন বিহু জাপি আৰু এখন কিতাপ আৰু এখন কলমেৰে সম্বৰ্ধনা জনোৱা হ'ল। এইখিনি। নমস্কাৰ, মোৰ নাম শ্ৰী বুবুল ৰায়। মই এই চলিত বৰ্ষত সৰ্বভাৰতীয় পৰ্যায়ত নীট পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ আৰু তাৰপিছত উত্তীৰ্ণ হৈ তিনিচুকীয়া মেডিকেল কলেজত নামভৰ্তি কৰিবলৈ সক্ষম হৈছোঁ। মই আনুষ্ঠানিকভাৱে কোনো কোচিং চেণ্টাৰত এনে কোচিং কৰা নাই, কিন্তু নিজে ঘৰতে পঢ়ি বৰ্তমান সহজে উপলব্ধ অনলাইনৰ মাধ্যমেৰে পঢ়ি এইখিনি পাবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে আৰু সমূহ মোৰ মা দেউতা বাকী মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।